আমি মূলত আমি তিনিগৰাকী প্ৰাৰ্থী, এটা হৈছে বিজেপি, এটা CPM, এটা CPI। কিন্তু এইটো এষৰ কথা মই ক'ব লগা ইয়াতে একো নাই। গতিকে CPM-ৰ যিটো কেণ্ডিডেট, সেই কেণ্ডিডেটটোক আগতে মই দুবাৰ মই যিখিনি ক'লোঁ, তাৰপিছত কাৰোবাৰ সন্দেহ আছে নেকি যে ৰঞ্জিত দাসক ভোট দিব নালাগে? আৰু এবাৰ সুধিছোঁ, সন্দেহ আছেনে? আমাৰ মহিলামালাই সম্পূৰ্ণভাৱে 2011 চনৰ পৰা ধাৰাবাহিকভাৱে যিহেতু বিধেয়কৰ দায়িত্ব পালন কৰি আহিছোঁ আৰু এইবাৰো আমাৰ নৰপী নাৰায়ণসকলৰ যিটো মনৰ ভাৱ দেখিছোঁ, নিশ্চিত ৰূপত এইবাৰো আমাক নিৰ্বাচনত বিজয় কৰিব। আৰু যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে হওক বা অসম গণ পৰিষদে হওক, আমি শাসনত ক্ষমতাৰ বাবে নাহোঁ, আমি শাসনত হোৱাৰ বাবে আহোঁ। যাৰ কাৰণে স্বতঃস্ফূৰ্তভাৱে মানুহবোৰ হিলদল ভাঙি ওলাই আহিছে। আজি প্ৰায় আমি 7খন সভা কৰিছোঁ বিভিন্ন পঞ্চায়তত, বিভিন্ন ৱাৰ্ডত, আৰু হাউলি অঞ্চলকে আদি কৰি ভৱানীপুৰ অঞ্চলকে আদি কৰি সমগ্ৰ অঞ্চলত প্ৰচাৰ চলাই আহিছোঁ। মই বৰপেটা ৰোডত ইতিমধ্যে মোক আমাৰ পাৰ্টীৰ কাৰ্যকৰ্তাসকলে কৈছে যে বৰপেটা ৰোডত এখন সভাতো অংশগ্ৰহণ কৰিব নালাগে বুলি কৈছে। কাৰণ বৰপেটা ৰোডত তেওঁলোকে দায়িত্ব লৈছে যে তেওঁলোকে 85% ভোট প্ৰদান কৰিম বুলি দায়িত্ব লৈছে। ঠিক তেনেকুৱাকৈ সৰভোগ অঞ্চলতো তেনেকুৱা কৈছে, টাউনত কৈছে। গতিকে আমি আশা ৰাখিছোঁ যে আগন্তুক দিনত আমি প্ৰায় 70% আমি ভোট পাম বুলি আমি আশা ৰাখিছোঁ। নিশ্চিত ৰূপত আমাৰ NDA প্ৰাৰ্থী হিচাপে মই জয়যুক্ত হ'ম বুলি আশা ৰাখিছোঁ। আৰু আমি এটা কথা দেখা পাওঁ, সাধাৰণতে এতিয়া ৰাজনীতি, কিন্তু ইয়াত আমি ওলোটা দেখিছোঁ। কাৰণটো সেইটোৱে, যিহেতু জনসাধাৰণক আজিলৈ প্ৰতাৰণা কৰা নাই। ৰাইজৰ যি কাম সেই কামবোৰ আমি কৰি দিছোঁ। আৰু যিহেতু মই ক'লোৱে যে আমি শাসনত ক্ষমতাৰ বাবে আমি অহা নাই, সেৱাৰ বাবে আহিছোঁ। গতিকে সেৱামূলক কাৰ্যসূচী যিহেতু আমি ৰাখি থৈ আহিছোঁ, আৰু যিহেতু যিমান পাৰোঁ আজি ধৰক পাটাচাইকুছি সমষ্টিৰ বিষয়ে আমাৰ এই অঞ্চলৰ ৰাইজে জানে যে যি সময়ত পাটাচাইকুছি সময়ত 294 কিলোমিটাৰ ৰাস্তা কৰিছোঁ। ঠিক তেনেকৈ বৰপেটাটো ৰাইজে জানে যে অভাৰব্ৰিজ তাতে হ'ব বুলি, বা এনেকুৱাকৈ শিমলাগুৰিৰ পৰা বৰপেটাটোলৈ ইমান সুন্দৰ ৰাস্তা, গুৱাহাটী সদৃশ ৰাস্তা হ'ব বুলি কোনো কালে কল্পনা কৰা নাছিলে। ঠিক তেনেকুৱাকৈ সৰভোগত অভাৰব্ৰিজ হ'ব বুলি কোনো কালে কল্পনা কৰা নাছিলে। গতিকে সেইকাৰণে ৰাইজৰ এটা আশা আকাংক্ষা আছে যে অন্ততঃ হাউলিখনকো যাতে সুন্দৰ ৰূপত যাতে সজাব পাৰোঁ, তাৰ কাৰণে হাউলি অঞ্চলৰ ৰাইজে হিলদল ভাঙি ওলাই আহিছে। অকল হিলদল ভাঙি ওলাই অহাই নহয়, যোৱা দুদিন আগতে হাউলি অঞ্চলৰ প্ৰায় মোক 40টা দল সংগঠনে মুকলিভাৱে সমৰ্থন জনাইছে। ঠিক কিছুদিন আগতে সৰুপেটাত প্ৰায় 38টা দল সংগঠনে মুকলিভাৱে সমৰ্থন জনাইছে। কিন্তু সকলোৱে এটাই বিষয় ৰাখিছে, যিহেতু চৰকাৰখন বিজেপিৰ চৰকাৰ হ'ব, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব, আৰু সেই চৰকাৰখনত নিশ্চিত ৰূপত মই বিধায়ক হিচাপে বা প্ৰতিনিধি হিচাপে মই থাকিলে ৰাইজৰ কাম হ'ব বুলি ভাবি পেলাই আচলতে স্বতঃস্ফূৰ্তভাৱে মানুহৰ ফালে ওলাই আহিছে। মনোৰঞ্জন তালুকদাৰে 4 মে'ত ঠেলাক বোলে নাৰিকল কাটিব। ভাল কথা, মই শুভেচ্ছা জনাইছোঁ, আৰু সেইখিনি সময়ত ময়ো যাম পাৰিলে। আৰু তেওঁ যদি নোৱাৰে, মই যিটো প্ৰথম আঁচনি উদ্বোধন কৰিম তাত তেওঁক প্ৰাক্তন বিধায়ক হিচাপে মই আমন্ত্ৰণ জনাম, আৰু তেখেতো আহিলে। মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী ফলাফলৰ ওপৰত ভৱিষ্যতবাণী কৰিছে। বিৰোধী দলসমূহে 17 বা 15খন আসন পাব। আপোনাৰ কিবা ভৱিষ্যতবাণী বা কিবা ফলাফলৰ? মই যিটো ভৱিষ্যতবাণী, মই আজি প্ৰায় 4 মাহ আগতে মই কৈছিলোঁ যে নট লেছ দেন 89 মই কথা আজি 4 মাহ আগতে কৈছিলোঁ। কিন্তু আমি যিহেতু কথা ক'লেতো আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নলয় বা ৰাজ্যিক পৰ্যায়ত নোলায়, কিন্তু সেই একেখিনি কথা 90খন আসনৰ কথা মাননীয় আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই কৈছে। মই মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হ'ব বুলি 4 মাহ আগতে কৈছিলোঁ। এই একেখিনি কথাই আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই কৈছে। গতিকে ডাঙৰ মানুহে ক'লে আগতীয়াকৈ কথাবোৰ ডাঙৰকৈ ওলায়। আমি যিহেতু সৰু মানুহ, আমি আগতে কৈছিলোঁ কিন্তু ওলোৱা নাছিলে। কিন্তু মই যি প্ৰেডিকশ্যন কৰিছোঁ সেই একে প্ৰেডিকশ্যনে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই কৰিছে, একে প্ৰেডিকশ্যন ৰাষ্ট্ৰীয় সভাপতিয়েও কৰিছে। নিশ্চিত ওপৰত আমাৰ 90খন আসন বা নট লেছ দেন 89 আসন আমি আগন্তুক দিনত পাম। মনোৰঞ্জন তালুকদাৰৰ লগত ব্যৱধান কিমান শতাংশ জয়ী হোৱাৰ সম্ভাৱনা? মই এতিয়ালৈ আমাৰ মাৰ্জিনটো আজিৰ তাৰিখত যদি নিৰ্বাচনটো হ'লহেঁতেন তেতিয়াহ'লে 30,000 মাৰ্জিন আমাৰ থাকিলেহেঁতেন, আৰু দিন যোৱাৰ লগে লগে মাৰ্জিনটো বাঢ়ি যাবগৈ। কাৰণ কিয়, তেখেতেতো 2011 চনত আমাৰ লগত ছিকিউৰিটি ফৰফিট হৈছিলেতো, আমাৰতো ধন বাজেয়াপ্ত হৈছিলে। 2016 চনত 30,000 ভোটত তেওঁ হাৰিছিলে। 21 চনত যিহেতু মই নথকাৰ বাবে আৰু সংখ্যালঘু সমাজৰ যি সহযোগৰ বাবে তেখেতে প্ৰায় 83,000 ভোট পাইছিলে।
সেই সময়ত কংগ্ৰেছে হওক বা UDF-এ হওক একত্ৰিতভাৱে কমিউনিষ্টে খেলিছিলে, কিন্তু পিছত যি প্ৰতাৰণা কৰিলে তেখেতে বিশেষকৈ কংগ্ৰেছৰ সংখ্যালঘুসকলক কংগ্ৰেছক তেওঁ বাদ দি পেলাই যি কংগ্ৰেছৰ লগত তেখেতে সমৰ্থন লৈ পেলাই MLA হৈছিলে, পিছত তেওঁ সেই কংগ্ৰেছক প্ৰতাৰণা কৰি পেলাই কংগ্ৰেছক লেং মাৰি পেলাই অকলে নিৰ্বাচনটো খেলি পেলাই কংগ্ৰেছক তেওঁ হৰুৱাইছিলে। আৰু সেইখিনি কথা আমাৰ কংগ্ৰেছৰ যিসমূহ ধৰ্মীয় সংখ্যালঘু মানুহ তেওঁলোকে সেইখিনি কথা জ্ঞাত। আৰু তেওঁলোকে যিহেতু পবিত্ৰ কোৰাণ শ্বৰীফক মানে, পবিত্ৰ কোৰাণ শ্বৰীফত যিটো আমাৰ 83 নম্বৰ যিটো চূৰা আৰু আয়াত নম্বৰ 1 লিখা আছে যে যিসকল মুনাফিকসকল মানে হৈছে কি গেদ্দাৰ বুলি কোৱা যায় বা প্ৰতাৰক বুলি কোৱা যায়, আৰু সেই মুনাফিকক কেতিয়াও সহায় কৰিব নালাগে বুলি কোৰাণ শ্বৰীফত লিখা আছে। যাৰ কাৰণে ধৰ্মীয় সংখ্যালঘু যিসকল ব্যক্তি আছে তেওঁলোকে ইতিমধ্যে সিদ্ধান্ত লৈছে যে মুনাফিকক এইবাৰ ভোট নিদিয়াৰ সিদ্ধান্ত লৈছে। গতিকে মাৰ্জিনটো নিশ্চিতভাৱে বাঢ়িব। অনৈতিক আজি সেইকাৰণে আজি সকলো ৰাইজে ভোট দি আছে। গতিকে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া হওক, অমিত শ্বাহ ডাঙৰীয়া হওক, নীতিন গাডকাৰীকে হওক, আজি LK আদবানী হওক, আমাৰ অটল বিহাৰী বাজপেয়ী হওক, ইমানবোৰ ব্যক্তি আজি যে দিনক দিনে যে 83 চনৰ পিছৰ পৰা আমি যে পিছলৈ যে ঘূৰি চোৱা নাই, যে আমি যে সন্মুখলৈ আগবাঢ়ি আহিছোঁ। গতিকে যাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ইয়াততো এটা সময়ত আমি অকল 5জনহে বিধায়ক আছিলোঁ 2011 চনত, কিন্তু এই পঞ্চপাণ্ডৱে আমি দলটোক যি ধৰণে আগুৱাই নিছিলোঁ, যাৰ ফলস্বৰূপে পৰৱৰ্তী সময়ত আমি সৰ্বানন্দ সোণোৱালক আনিলোঁ, পৰৱৰ্তী সময়ত আমি হিমন্ত বিশ্ব শৰ্মাক আনিলোঁ। তো এনেকুৱাকৈ আমি এইবাৰে চৰকাৰ নহয়, মই আজি ভৱিষ্যতবাণী কৰি ক'লোঁ যে 15 বছৰৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ থাকিব। 5 বছৰ পাৰ হ'ল, এইবাৰ আকৌ 31 চনলৈ 5 বছৰ হ'ব, 10 বছৰ হ'বগৈ। আৰু 31 চনত তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব বুলি আজি মই ভৱিষ্যতবাণী কৰিলোঁ।